যদি সাহস আছে এবাৰ অৰুণোদয় বন্ধ কৰি চাওক। আচ্ছা, আপোনাৰ যদি সাহস আছে অৰুণোদয় বন্ধ কৰি চাওক। অখিল গগৈ ডাঙৰীয়াই প্ৰস্তাৱ দিছে অৰুণোদয় এপ্ৰিলত নাই মই হ'ব কি কৈছে কৰি দিওঁ। কি কৈছে আপুনি প্ৰস্তাৱ দিছে অৰুণোদয় বন্ধ কৰি দিব লাগে। নহয় তেতিয়াহ'লে কি? মই প্ৰস্তাৱ দিছো যে অৰুণোদয় সকলোকে দিব লাগে। অ এতিয়া ये क्या हो गया? এই অখিল দা, এই গৌৰৱ দাক বাৰু আপোনাৰ কেনেকুৱা লাগে? গৌৰৱ গগৈৰ মানে কি ক'ব ব্যুৰক্ৰেটিক চেন্স একদম মানে পলিটিচিয়ান যেন নহয়, যেন ৰজা। অ' দাদা, এই অখিল দাই কৈ আছে গৌৰৱ দাক হেনো পলিটিচিয়ানৰ নিচিনা নালাগে, একদম ৰজাৰ নিচিনা লাগে। এই আপোনালোকৰ কেনেকুৱা লাগে বাৰু? অখিল গগৈৰ নিচানা যে থাকিব লাগে মানুহৰ কথা কৈ ৰজাৰ আমি কেতিয়া ৰজাৰ এখন নিচানা দেখা নাই। ইজিলি এপ্ৰ'চ যিকোনো মানুহে এপ্ৰ'চ কৰিব পাৰে, যাৰ লগত কথা পাতিব পাৰে। আমাৰ ইয়াত গৈছে দোকানীৰ লগত কথা পাতি আছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে যদি যাই দোকানীৰ লগত কথা পাতে, হাতে কথা পাতে, মাছালাৰ লগত হাত মিলায়, কেনেকৈ ৰজাৰ মতো চলি আছে? গৌৰৱ গগৈ কেনেকুৱা আমি জানো, আমাৰ লিডাৰ হয়। ইলেকশ্যন এটা হাৰি যোৱাটো মানে এইটো নহয় যে ৰাজনীতি শেষ হৈ গ'ল। বিজেপিও এটা সময়ত 2টা ছিট লৈ অসমত আছিলে, 2টা ছিটৰ পৰা আজি 102টা ছিটলৈ আহি পাইছে। অখিল গগৈ ডাঙৰীয়া যদি ইমানে তেখেতে গৌৰৱ গগৈ বেয়া পায়, কংগ্ৰেছক বেয়া পায়, তেনেহ'লে এলায়েন্সটো ভাঙি দিয়ক। ভাঙি ৰিজাইন কৰি আকৌ গৈ শিৱসাগৰৰ পৰা জিকি হওকচোন, চাওঁ আমি কেনেকুৱা বিধায়ক হয়। গৌৰৱ গগৈৰ মানে কি ক'ব ব্যুৰক্ৰেটিক চেন্স একদম মানে পলিটিচিয়ান যেন নহয়, যেন ৰজা। পলিটিচিয়ান যেন নহয়, এজন মানে কি কয় আপোনাৰ কি ক'ব ব্যুৰক্ৰেট মানে কি ক'ব আমোলা, একদম ৰঙা ফিটাৰ মেৰপেক মেৰপাক। এই গৌৰৱ গগৈ আজি এজন মানুহে যেতিয়া ইলেকশ্যনত ইমান বেয়া ফলাফল দেখুৱাব, মইতো যদি এজনো যদি বিধায়ক নাপালোহেঁতেন, আমাৰতো এজনৰ পৰা 2জন হ'ল, গতিকে মোৰ পদত্যাগৰ প্ৰশ্নটো নাহিলে। কিন্তু যদি মোৰ থকাতকে যদি কম হ'লহেঁতেন বা এটাও যদি মই বিধায়ক পদ নাপালোহেঁতেন, তেতিয়াহ'লে কিন্তু মোৰ প্ৰথম কাম হ'লহেঁতেন সভাপতি হিচাপে মই ৰাইজৰ দলৰ পৰা পদত্যাগ কৰাটোৱে মোৰ প্ৰথম কাম। অ' অখিল দা, এই আপোনাৰ কথাবিলাক সন্দেহ হয় আৰু কোনেও বিশ্বাস নকৰে নহয় আপোনাৰ কথাবিলাক। আৰে আপোনাক কৈছে কি? এই অখিল দা, এই মই কোৱা নাই নহয়, ই দাদা এজনেহে কৈ আছে। অখিলদাৰ কথাবিলাক আজিকালি সকলোৱে সন্দেহ কৰে, আৰু সন্দেহটো হয় আৰু অসমৰ মানুহে বুজি পাইছে ইতিমধ্যে। দেখিলে অখিল দা, কি হৈছে আপোনাৰ? এই মোৰ একো হোৱা নাই অখিল দা। এই আপুনি দুদিনমান গৌৰৱ দাৰ কথা ক'ব আৰু দুদিনমান মামাৰ কথা ক'ব, এই কেতিয়া কাৰ কথা কয় ধৰিবই নোৱাৰি। মগজু গণ্ডগোল টকা যে বস্তুৰ দাম ইমান কিয় বাঢ়িছে তাৰ কাৰণ দুটা। কাৰণ দুটা? এই কি কাৰণ অখিল দা? এটা হ'ল গোটেই ভাৰতবৰ্ষতে মোদীয়ে কোম্পানীবিলাকৰ ওপৰত দেশখন চমজাই দিয়া, আৰু 2 নম্বৰতে আৰু 2 নম্বৰ কামটো হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰে লগ লাগি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো লৈ একদম এই পিটিয়ে দিলে আমাৰ অসমলৈ সোমোৱা ৰাস্তাটো পশ্চিমবংগৰ পৰা, সেই ৰাস্তাটোতে প্ৰত্যেকখন গাড়ীৰ পৰা লোৱা অবৈধ চিণ্ডিকেট। আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে গোটেই ভাৰতবৰ্ষৰ অৱস্থা বেয়া, সকলো বস্তুৰ দাম বাকী অৰ্থনৈতিক সংকট হৈ অৱস্থা বেয়া কৰি পেলালে। মামা আপুনি আৰু মোদী ডাঙৰীয়াই গোটেই বজাৰৰ বস্তুৰ দাম বঢ়াই অৱস্থা একদম বেয়া কৰি পেলাইছে। মামা এই কিয়নো খং কৰে? আকৌ সেই শুনিবলৈ পাইছো আপোনাক বোলে কোনোবাই ধমকিও দিছে। আজি দিন এনেকুৱা হ'ল এই দিন এনেকুৱা হ'ল মানে মামা? যে হিমন্ত বিশ্ব শৰ্মাৰ মোবাইলতো মানুহে ধমকি দিব পৰা হ'ল। আপোনাক তাৰমানে সেই মানুহবিলাকে ভিডিঅ' বনাইতো ধমকি দিয়ে, এতিয়া আপোনাৰ সেই মোবাইললৈ ফোন কৰি তাৰমানে আপোনাক ধমকি দিয়ে। এই কি বুলি ধমকি দিয়েনো মামা? আপুনি আমাৰ তাত আহক, চাই ল'ম আপোনাক। অসমৰ মই 2 নম্বৰত থকা মন্ত্ৰী, মোকে ধমকি দিয়ে। মামা এই আপুনি 2 নম্বৰত থকা মন্ত্ৰী যদিও আপোনাক ইমান ধমকি দিয়ে, এই আপুনি এতিয়া তেনেহ'লে কি কৰিব? আপোনাৰ যদি সাহস আছে এবাৰ অৰুণোদয় বন্ধ কৰি চাওক। আচ্ছা, আপোনাৰ যদি সাহস আছে অৰুণোদয় বন্ধ কৰি চাওক। অখিল গগৈ ডাঙৰীয়াই প্ৰস্তাৱ দিছে অৰুণোদয় এপ্ৰিলত নাই মই হ'ব
কি কৈছে কৰি দিওঁ কি কৈছে আপুনি প্ৰস্তাৱ দিছে অৰুণোদয় বন্ধ কৰি দিব লাগে নহয় তেতিয়াহ'লে কি? মই প্ৰস্তাৱ দিছো যে অৰুণোদয় সকলোকে দিব লাগে অ এতিয়া हैं? ये क्या हो गया